কংগ্ৰেছ দলৰ ভিতৰত যোগদান কৰিবলৈ বিচাৰে অসমত অসমীয়া মানুহৰ আজি দপদপনি থাকিব নাথাকে যি দল আমি ভোটাৰ তালিকা ৰাহুল গান্ধী ডাঙৰীয়ে দেখাই দিয়া নাই নেকি যে ভোটাৰ তালিকাত কেনেদৰে মানুহবোৰ বাহিৰৰ ৰাজ্যৰ মানুহবোৰ এখন ৰাজ্যৰ ভোটাৰ তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত হৈ ভোট দিছে ভোটাৰ তালিকা লৈ আজি আমি সন্দেহ প্ৰকাশ কৰা নাই নেকি আপোনালোকৰ চেনেলতে আমি দেখা পাইছো যে বাছে বাছে ট্ৰেইনে ট্ৰেইনে মানুহবোৰ আহিছে অসমত অসমীয়া মানুহৰ আজি দপদপনি থাকিব নাথাকে যি দলৰ চৰকাৰ হওক অসমৰ আমাৰ থলুৱা মানুহৰ চৰকাৰ হ'বনে নে বাহিৰৰ মানুহৰ ভোটত অসমৰ ৰাজনৈতিক ভৱিষ্যত এতিয়া সদায় নিৰ্ধাৰিত হ'ব এতিয়া আপোনালোকৰো মোবাইল ফোন আছে আপোনালোকৰো মাইক্ৰফোন আছে আপোনালোকৰ মোবাইল ফোনৰ মাইক্ৰফোনৰ বেটাৰী অলপ দিন সময় পিছত চাৰ্জ শেষ হৈ যায় কিন্তু আমিও জানিবলৈ বিচাৰোঁ যে ইভিএমৰ ভিতৰত এনেকুৱা কি বেটাৰী টেকনলজি আছে যে তেওঁলোকৰ চাৰ্জ কমে নহয় আমি জানিবলৈ বিচাৰোঁ সেইখিনি বেটাৰী আপোনাৰ মোবাইল ফোনত থাকিব লাগে সেইখিনি বেটাৰী আপোনালোকৰ বুমত থাকিব লাগে সেইখিনি বেটাৰী প্ৰত্যেকজনৰ ওচৰত থাকিব লাগে যে ইমান দিনৰ পিছতো বেটাৰী পাৰ্চেণ্টেজ কমি নাযায় তো সম্পূৰ্ণ সামূহিক কথাখিনি আমি পাতিবলৈ বিচাৰোঁ আৰু আমাকতো ভাবিব লাগিব যে আপোনালোকৰ যদি এটা সাধাৰণ মোবাইল ফোন আপোনালোকৰ গাড়ী বেটাৰী মোবাইল ফোন বাদ দিয়ক গাড়ী বেটাৰী যদি আপোনালোকে বেছি সময় ব্যৱহাৰ কৰে ষ্টেণ্ডিঙত ৰাখে তো গাড়ী বেটাৰী নাইকিয়া হৈ যাব পাৰে গাড়ী বেটাৰী ড্ৰেইন হৈ যায় কিন্তু ইভিএমৰ বেটাৰী আমি বহুত কেইটা আমাৰ মানুহবোৰ প্ৰতিনিধিসকল এতিয়া নিজে নিজ চকুৰে চাই কৈছে যে ইমান দিনৰ পিছত বেটাৰী পাৰ্চেণ্টেজ 94%, 6%, 5% কি এইটো কি টেকনলজি যি টেকনলজি গাড়ীত নাই যি টেকনলজি মোবাইল ফোনত নাই যি টেকনলজি আমাৰ ঘৰৰ ভিতৰত আমাৰ ফেক্টৰী প্ৰত্যেক আমাৰ মেচিনাৰীত নাই সেই বেটাৰীটো মাত্ৰ ইভিএমতে আছে যে ইমান দিনৰ পিছতো মাত্ৰ 6% তেওঁলোকৰ বহুত ক্ষেত্ৰত ডিছচাৰ্জ হয় আৰু যেতিয়া আমি এনেধৰণৰ অভিযোগ দিওঁ ইচি মানুহবোৰ ৰিটাৰ্ণিং অফিচাৰবোৰ কিয় তেওঁলোকে স্পষ্টীকৰণ দিব পৰা নাই কিয় স্পষ্টীকৰণ আমাৰ কিয় স্পষ্টীকৰণ দিব পৰা নাই আমি কিয় স্পষ্টীকৰণ দিব পৰা নাই আমিতো জানিবলৈ বিচাৰোঁ তো গোটেইখিনি প্ৰক্ৰিয়াৰ ওপৰত আমি ব্যাপকভাৱে চৰ্চা কৰাটো গুৰুত্বপূৰ্ণ লগে লগে কৈছোঁ যে জনসাধাৰণে আমাক কি পৰামৰ্শ দিয়ে ৰণসকলৰ ক্ষেত্ৰত নীতি নিয়মৰ ক্ষেত্ৰত দলীয় কাৰ্যসূচীৰ ক্ষেত্ৰত দলৰ প্ৰতিনিধিসকলৰ ক্ষেত্ৰত বহুতখিনি মানুহ এতিয়াও আমাক যোগাযোগ কৰিছে যে এই লোকতন্ত্ৰ বচাবলৈ আৰু অসমৰ ভিতৰত শাসক পক্ষৰ অন্যায় নিয়ন্ত্ৰণ কৰিবলৈ বহুত মানুহখিনি এতিয়াও কংগ্ৰেছ দলৰ ভিতৰত যোগদান কৰিবলৈ বিচাৰে